লেমনৰ খেতি কৰিছোঁ। আজি সাৰ দিম বুলি ভাবিছোঁ। মই যোৱা বছৰ ৰুইছিলোঁ গোলনেমু আৰু কাৰ্জি। এতিয়া প্ৰথম যিটো গাছ দেখাইছোঁ সেইটো গোলনেমু। যোৱাবাৰ আপোনালোকক দেখুৱাইছিলোঁ আৰু যত্ন লৈ আছোঁ, চাফ চিকুণ কৰি আছোঁ। এতিয়া চাফ চিকুণ কৰি থাকিব লাগে, পোক পৰুৱা মাৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। অৱস্থাত গোবৰ দিব লাগে। এইটো প্ৰথম ৰোৱা, এইটো যোৱাবাৰ ৰোৱা হৈছিলে। গোটেই এৰিয়াটো এইটো আছিলে, গোটেই এৰিয়া। তামোলৰ মাজে মাজে টেঙাবোৰ দিছোঁ। গোলনেমু যোৱাবাৰ আপোনালোকক কলম কেনেকৈ কৰা হয় ডালৰ পৰা সেইটো দেখুৱাইছোঁ। আৰু এতিয়া এবছৰৰ ভিতৰত ইয়াৰ যিটো প্ৰগ্ৰেছ, এইবাৰ লাগিব নিশ্চয়। কিন্তু গোবৰ সাৰ ইয়াৰ উপযুক্ততা আছে, গোবৰ সাৰ দিব লাগিব। গোবৰ সাৰ দিলেহে ইয়াৰ পৰা আমি উপযুক্ত টাইমত ফল নিশ্চয় পাব পাৰিম। এইখিনি কাটি দেখুৱাই আছোঁ। গোটেই এৰিয়াত দিয়া হৈছে। ফলৰ বাগিচাত এইবাৰেই কাম কৰিছোঁ বেছি। এবাৰ চাইছোঁ কেনেকুৱা হয়। ফল ৰুইছোঁ তামোলৰ মাজে মাজে, টেঙাবোৰ ৰুইছোঁ, মাজে মাজে আমৰ পুলি ৰুইছোঁ বহু। ৱাটাৰ আপেল ৰুইছোঁ, প্লাম ৰুইছোঁ। যোৱা বছৰ মই দেখুৱাইছিলোঁ কলমৰ পৰা ব্ৰাঞ্চৰ পৰা কেনেকৈ কৰিছিলোঁ। এই যে প্লাম, এইটো প্লাম, দূৰত প্লাম, চেৰি, আম, লিচু গছ ৰুইছোঁ। অলপ দূৰৰ পৰা দেখুৱাইছোঁ, ওচৰৰ পৰা ভাল দিন কৈ দেখা পোৱা নাযায়। এইটো ৰুইছোঁ। এনেকৈ মই আম, লিচু এইবোৰ বাগান কৰিছোঁ। আশা কৰিছোঁ 2 বছৰমানৰ পিছত মই মোৰ প্ৰডাকশ্যন পাম। তামোলৰ বাগান, তাৰ মাজে মাজে গোলনেমু সকলো পিনে ৰুইছোঁ। প্ৰায় 1000মান পুলি। মানুহে কয় মাৰ্কেট নাই, মাৰ্কেটটো নিজেই তৈয়াৰ কৰিব লাগিব। মাৰ্কেট নোহোৱাৰ কাৰণে মানুহে ৰুব নিবিচাৰে। কিন্তু ইয়াত খুব টেঙা হয়। সোৱণশিৰি এয়া পাহাৰীয়া অঞ্চল, ইয়াত আচলতে খুব বেছি হয়। মানুহবিলাকে কিন্তু বগৰী এনেকৈ টেঙা উলিয়াইছে বজাৰত, কিন্তু ইয়াত গোলনেমুবোৰ বিক্ৰী নহয় বুলি কয়। কিন্তু মই সেইটো ভবা নাই।
ইয়াৰ বজাৰ নিশ্চয় মই কৰিব লাগিব। তামোলৰ মাজে মাজে দিব পাৰি আৰু ইক' বেলেঞ্চ ৰক্ষা কৰাটো সহায় কৰে যিহেতু। আৰু ইয়াৰ হাতীৰ উৎপাত যিটো বেছি, সেইবিলাকো প্ৰটেকশ্যনৰ কাৰণে সহায় কৰে বুলি মই জানিছোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টবিলাকৰ পৰা। গতিকে এইটো মই কৰিম। মই পিছে মোৰ নিজৰ খৰচতে বনাইছোঁ এইটো বাগানবোৰ, কাৰো সহায় লোৱা নাই বৰ্তমান। চাওঁ কেনেকুৱা হয়। ধন্যবাদ।